इस दीवार पे तेरा नाम वैसे लिख इंडियन हमने एज ए इसमें इंडियन ऑफिसर का रोल किया इसके अंदर। तो कैसे मेरी टीम उस ऑपरेशन के दौरान उसको ख़त्म करती है, टेररिस्ट को ख़त्म करती है और वहाँ से सेफ्टली उस मिनिस्टर को वापस दिल्ली भेजते हैं। और मेन चीज़ ये है कि इसके अंदर बिहू के अंदर 1000 डांसर ने एक साथ काम किया। देश हमारे लिए भी बहुत पहला ऐसा मौका था कि मैंने भी ऐसा पहली बार ऐसा नज़ारा देखा। 1000 डांसर को डांस कराना एक साथ में, तो बहुत वेरी टफ। और कार्बी एंगलन में हमने शूट किया था। मेरा जो गांव है उसमें कार्बी एंगलन में होता है। और हमने वहाँ के कल्चर के साथ में बहुत सारा गानों के लिए शूट किया और वहाँ के लोगों के साथ में मिलकर शूटिंग भी करी। और आसाम भुजई में हमने शूट किया था। और मेन चीज़ ये इसमें कि आसाम के लेजेंडरी जिंदा जी का इसके अंदर आखिरी गाना हमारी फिल्म में है। तो आज वो होते तो बहुत अच्छा लगता। और हमने पिछले कई टाइम से उनके सागर पर हम लोग मिले थे। समग्र भारतवर्षर प्लेटफर्म इंडियन प्लेटफर्म नेशनल प्लेटफर्म और इंटरनेशनल प्लेटफर्मत आमाक बिहुक आগুৱাই লৈ যাব বিচাৰিছে। আৰু বিহু লৈ যেতিয়া এই চিনেমাখনৰ কৰিছে আৰু লগতে আমাৰ হিয়াৰ আমোদটো জুবিন গাৰ্গক এক সংলগ্ন কৰিছে, সেইকাৰণে মই বহুত খুশি হৈছোঁ। গতিকে নিশ্চয় ই অসমৰ পৰা নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল প্লেটফৰ্মলৈ আগুৱাই যাব। বিহু এটেক আমি শুভেচ্ছা জনাইছোঁ অসমবাসীয়ে এই নতুন বছৰত এক নতুন প্ৰচেষ্টা। গতিকে মই এষাৰ কথাই ক'ম, মই এতিয়ালৈকে ষ্টৰিটো দেখা নাই বা চোৱা নাই। গতিকে আমাৰ অসমৰ বিহু আমাৰ গৌৰৱ, অসমৰ বিহু আমাৰ সৌৰভ, আমাৰ অসমৰ বিহু আমাৰ বৈভৱ, আৰু বিহু আমাৰ স্বাভিমান। বিহু আমাৰ বিহু হৈ থাকিব লাগিব। বিহুৰ কালচাৰ, বিহুৰ সংস্কৃতি যাতে নিজৰ স্থিতিত থিয় হৈ থাকে, সেই ক্ষেত্ৰত মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইটোৱে যদি আপোনালোকে সদায় লৈ অসমৰ বিহু আমাৰ যি স্বাভিমান, তাক যদি নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত লৈ যাব পাৰিছে, সঁচাকৈ আমি ইয়াৰ কাৰণে অসমবাসী আপোনালোকক ধন্যবাদ জনাইছোঁ। এনে এই ধৰণৰ কাম কৰি যাওক, ভাল ভাল কাম কৰি যাওক। সদায় আপোনালোকৰ লগত অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে আপোনালোকৰ লগত থাকিব। গতিকে এই ধৰণৰ ভাল কাম কৰি যাওক। আৰু মোৰ শুভেচ্ছা আছে, এইখনে অসমক ৰিপ্ৰেজেণ্ট কৰিব, আমাৰ অসমৰ কালচাৰ, আমাৰ অসমৰ স্বাভিমানক আগলৈ লৈ যোৱাৰ ক্ষেত্ৰত। আৰু এটা বৰ ভাল কথা যে এইখন ফিল্মত যিহেতু বলিউডৰো আৰ্টিষ্টক লোৱা হৈছে, গতিকে সমগ্ৰ অসমৰ উপৰিও ভাৰতবৰ্ষ বা ইণ্টাৰনেশ্যনেল আমাৰ যিখিনি নেইবাৰিং কাণ্ট্ৰি আছে, তেওঁলোকেও সেই ইয়াৰ সোৱাদটো বুজি পাব অসমীয়া কালচাৰৰ ওপৰত, অসমীয়া ষ্টৰীৰ ওপৰত। গতিকে এইটো সুন্দৰ কথা। এই ধৰণৰ কাম কৰিলে নিশ্চয় অসমে এক নতুন দিশত আগবাঢ়িব বুলি মোৰ বিশ্বাস হৈছে। গতিকে মই এই বিহু এটেক এই নামটো সুন্দৰ, আমাৰ হৃদয়ৰ নাম।